আমি আগৰ অধ্যায়ত আলোচনা কৰিছিলোঁ কংসবধৰ বিষয়ে। এই কংসবধৰ অধ্যায়টি আকৌ আমি লৈছোঁ। কংসবধৰ কৃষ্ণৰ সম্বন্ধৰ লগত কেনেকুৱা এটা দৈশ্য দমন, শান্ত পালন, প্ৰভু ভগৱন্তই কেনেকৈ ভকতক শ্ৰেষ্ঠ কৰিছে, এই বিষয়বিলাক আমি আলোচনা কৰি আছোঁ। আকৌ আমি এই বিষয়ে আলোচনা কৰিম। কৃষ্ণ কৃষ্ণ গুরু হরে কৃষ্ণ শংকৰ গুরু হরে প্রাণবান্ধব রাম দেহু দেখা হরি করু প্রণাম প্রাণবান্ধব রাম প্রাণবান্ধব রাম দেহু দেখা হরি করু প্রণাম প্রাণবান্ধব রাম রাম পথত রাম কৃষ্ণ মহাভাগ যাহন্তে ভুয়াক পাইল তলাগ ও খুজিল বস্ত্র মাটি ধোয়াক গিয়ে ভালোবাসি বস্ত্র আমাকো। হে প্রভু অকল ভগৱন্ত কৃষ্ণই যেতিয়া কংসৰ স্থানলৈকে গ'ল, এই স্থানত পদূলিয়ে পদূলিয়ে বিভিন্ন জনৰ দেখনীয়ে দেখা পাই সকলো মানুহৰ মুখতে কেৱল হাঁহি, আনন্দ, তামচা, ফূৰ্তি সকলোৰে মনত। কিন্তু তাৰে মাজতে দেখা পালে কৃষ্ণই ধোবী এজনক দেখা পালে। দেখা পাই ক'লে, ধোবীজনক ক'লে যে আমাক এভাগি বস্ত্ৰ দিয়া, আমি ইয়াৰে বস্ত্ৰ আমি পৰিধান কৰোঁ। কৃষ্ণই আচলতে এই বস্ত্ৰ বিচাৰিছিল, কিন্তু এই বিচৰা বস্ত্ৰ দিব ইচ্ছা কৰা নাছিলে ধোবীগৰাকীয়ে। আজি যে
বস্ত্র প্রদান হইবে পরম তোর কইলান এই ভুলি বস্ত্র খুজন্ত করি দুই মুখ ধোয়া মা দেখলো ধোকরে দুইজনে কৃষ্ণ দেখা পাই সেৱা কৰিব ক'ত নমস্কাৰ জনাব ক'ত দুইজনে কাপোৰ দিব ইচ্ছা কৰা নাই আকৌ ক্ৰোধেৰে কেৱল কৃষ্ণক চালে বা দেখিলে তেওঁ কৃষ্ণক দেখা পাই মনত কিবা এটা খং উঠা যেন লাগিলে কিন্তু কৃষ্ণই বাৰে বাৰে কৈছে যে তোমাৰ সৌভাগ্যিত হ'ব মোক যদি এভাগী বস্তু দিয়ে তোমাৰ সৌভাগ্য হ'ব তোমাৰ পুণ্যৰ ফল সঞ্চয় হ'ব তুমি এভাগী বস্তু আমাক দিয়া কৃষ্ণই দুইজনৰ পৰা বিচাৰিছিলে কিন্তু দুইজনে দিব ইচ্ছা কৰা নাই পর্বত বনত খোপকার মরিবা লাগি নাহি কেত্রাখ রাজার বস্ত্র পিন্ধিবে সাক দুইজনে বলে কৃষ্ণ হে কৃষ্ণ গোৱাল তুমি গোৱালৰে অধিকাৰী তুমি গোৱাল হৈ থাকা আকৌ তুমি ৰাজঘৰীয়া বস্ত্ৰ তুমি কেনেকৈ তুমি পৰিধান কৰিবা যে বেঙেনা হৈ আকাশলৈ চকু কৰা আৰু তুমি গোৱালৰ ছোৱাল হৈ ৰাজঘৰীয়া বস্ত্ৰ পৰিধান কৰা একে কথা কিমান ডাঙৰ এটা কথা কৈ পেলালে এই কথা কৃষ্ণই কিন্তু হাঁহি মুখেৰে চাই থাকিল মুখলৈ কিয়নো পৰ্বতৰ সমান ইমান আশা কৰিব নালাগে বুলি বেছি কৃষ্ণক আচলতে কৃষ্ণক চিনি পোৱা নাই কৃষ্ণ কি কেৱল দুইজনে গম পাইছে বা জানিছে কেৱল এটা কথাই জানিছে গোৱালৰ ছোৱাল বুলি অৰ্থাৎ গোৱালৰ ল'ৰা বুলি গম পাইছে কিন্তু কৃষ্ণ জানিব বিচৰা নাই বা জানো নাই এটা কাৰণতে তেওঁ নিজৰ যিটো দায়িত্ববোধৰ ৰাজঘৰীয়াৰ যিটো কাম ধৰ্মীৰ কাম কৰি আছে তেওঁ তাতে মুক্ত হৈ কেৱল তেওঁৰ এটা গৌৰৱ আছিল যে ৰজাৰ কাম কৰে সেইটো এটা গৌৰৱ আছিল গতিকে এই বস্ত্ৰ আশা কৰিব নালাগে দুইজনে কৈছে আশা কৰিব নালাগে ৰাজঘৰীয়া বস্তু পৰিধান কৰিব নালাগে তুমি যি স্থানত আছা সিমানতে থকা ও প্ৰাণ লয়া কোলা অৰন্তৰী ৰাজদূতে পাইলে দণ্ডিবে হৰি কেনেকৈ আকৌ কথা কৈছে যে এই বস্ত্ৰ যদি পৰিধান কৰা তুমি তেতিয়াহ'লে মই ৰাজঘৰীয়া ৰাজদূতে দেখা পালে মোক দণ্ডিত কৰিব মোৰ অপৰাধ হ'ব মোৰ ক্ষতিপূৰণ হ'ব তুমি এই ৰাজঘৰীয়াৰ ৰাজবস্ত্ৰ তুমি পৰিধান কৰিব নালাগে কৃষ্ণ কৈছে দৈব কি ভূতে নিহেনো বাণী মাৰিলা ঘোমা সবর তানি ও সিন্দিল
মুন্দস ঘৰতে তাৰ যতে ধোৱা লগৰীয়াৰ যে কৃষ্ণই বাৰে বাৰে তেওঁক বস্ত্ৰ যেতিয়া বিচাৰিলে খুজিলে কিন্তু ইচ্ছা কৰি দিব পাৰিলে, কিন্তু তেওঁৰ অহংকাৰ আছিলে নে, গৌৰৱ আছিলে যে ৰাজঘৰীয়াৰ কাম কৰা বা ৰজাৰ এই বস্ত্ৰ ধোৱা, এইখিনি তেওঁৰ অহংকাৰৰ ভাৱত তেওঁ কৃষ্ণক চিনি নাপাৰ গুণত কি কৰিলে। কিন্তু এই কথাখিনি পাতি থাকোঁতে সকলো লগৰীয়াই গোটেইবিলাকে চাই আছিল এই পৰিস্থিতিটো। তেতিয়া কৃষ্ণই কি কৰিব, এতিয়া তেওঁ যিটোকে বাৰে বাৰে দিব ইচ্ছা কৰা নাই, তেতিয়া কৃষ্ণই টান মাৰি আনি তেওঁৰ মুণ্ডত ধৰিছে বুলি কৈছে। তেওঁৰ যিটো মূৰ, তেওঁৰ মূৰত ধৰিছে চুৰি আগত ধৰি কিনে এই কথাই কথা মই প্ৰাণদণ্ডই দিব লাগিল। তেতিয়া বলোৰামো গতিকে মুখলৈ চাই থাকিল, কৃষ্ণৰ কৃতকাৰ্যবিলাকত চাই থাকিল। হে বেদিল দেখিয়া কৃষ্ণে রঙ্গ ভৈলা বর ভালোবাসি বস্ত্র লয়া দোহাই গোয়াল দিলে পেলাই। তেতিয়া ভূমিজনক প্ৰভু ভগৱন্তই কৃষ্ণই তেওঁ মূৰত এটা হেঁচা মাৰি দি তেওঁ পাতললৈকে লৈ গুচি গ'ল। তেতিয়া আৰু লগৰীয়া কৃষ্ণৰ বন্ধু সবে দেখা পাই এই দৃশ্যটো ধ্যানমগ্ন হ'ল, একেৰাহে চাই থাকিল। দেখিলে কৃতকাৰ্যবিলাক কৃষ্ণৰ কেনেকুৱা দেখোন। তাতে আকৌ কি কৰিছে বলোৰামে, এই সুযোগতে অৰ্থাৎ কৃষ্ণই যে তেওঁ বধ কৰিলে, বধ কৰা সময়খিনিতে ৰাজঘৰীয়াৰ যিখিনি বস্ত্ৰ অলংকাৰ আছিল, এই বস্ত্ৰবিলাক সকলোকে পিন্ধিবলৈ বলোৰামে গোটাই দিলে সকলো। তেতিয়া কিন্তু ইমান আনন্দিত হ'ল বন্ধু বৰ্গবিলাকে, কেৱল হাঁহি থাকিল। এই বস্ত্ৰবিলাক দেখা পাই লাৰি চাৰি অত্যন্ত ভাল লাগিল, আনন্দিত হ'ল, আকৌ জয় ধ্বনিৰে পূৰ্ণ হৈ থাকিল। চাওক ভগৱন্ত পুৰুষে কাক কেনেকৈ নিৰ্দেশ বা কাক কেনেকৈ ঈশ্বৰে লৈ গুচি যাব, সেইটো কোনো ক'ব নোৱাৰে। গতিকে আমাৰ জীৱনবিলাকো সদায় আনন্দৰ মাজত সুখেৰে পৰিণত কৰি জীৱনটোত সুখৰ আনন্দটো লভিবৰ কাৰণে চেষ্টা কৰাটোৱেই উচিত। কিন্তু কি বলোৰামে আৰু কৃষ্ণই কেৱল আনন্দৰে ভৰপূৰ কৰি মানুহৰ মাজত কেৱল সুখৰ পৰিণতিটো দেখুৱাই দিছিলে বলোৰামে। কৃষ্ণই কেৱল কাৰ্যবিলাক কৰি নাথাকে। আমাৰ ভকত সকলো আমি ভকত হৈ কেৱল জানিব লাগিব আনৰ ভাল চিন্তাধাৰা, ভাল মনোবৃত্তি আৰু ভাল কথাৰে আমি কেনেকৈ সজাই বৰাই ল'ব পাৰোঁ, সেই চিন্তাধাৰাটো থাকিব পাৰিলে ভাল। হে ও কে ফকারে আখি পিন্ধায় বস্ত্র কসাইল রঙ্গে রাম মাধব। এই সকলো লগৰীয়া সবে দেখা পাই এই কাপোৰবিলাক যে বিলাই দিলে, তেতিয়া জয় ধ্বনি দিছে কেৱল
ৰামকৃষ্ণ ৰামকৃষ্ণ মাধৱ এই নামেৰে তেওঁলোকে কেৱল জয় দিব ধৰিলে। এই অঞ্চলবাসীত কেৱল কৃষ্ণ নামেৰে জয় পূৰ্ণ হৈ বলৰামকো সেই সমানে জয় দিছিলে ৰামকৃষ্ণ বুলি। গতিকে চাওক, আমি কেৱল কি কৰিব লাগিব, জীৱনত ভাল কাম কৰিবলৈ বহুত কষ্ট কৰিব লাগে, বেয়া কাম কৰিবলৈ কষ্ট কৰিব নালাগে। বেয়া কাম অতি সোনকালে হয়, বেয়া বস্তুও সদায় আগত থাকে, ভালটো দূৰত থাকে। যেনে এটা গোলাপ ফুল যেতিয়া ছিঙিবলৈ যাব, সেই গোলাপ ফুলটো প্ৰতিৰক্ষাৰ কাৰণে কেৱল কাঁইটৰ মাজতে সোমাই পৰে। আমি কেনেকৈ কষ্ট ভোগ কৰি কিনে হাতখন লাহে লাহে আগবঢ়াই দি কাঁইটৰ বিন যাতে খাবলগীয়া নহয়, কিমান কাঁইটৰ মাজৰ পৰা আমি গোলাপ ফুলটো কিমান কষ্ট কৰি ওলাই লৈ ছিঙি কিনে আমি লৈ কিমান ভাল পাওঁ। কিন্তু ঈশ্বৰৰ নামো বহু পৰিস্থিতিয়ে দেখা দিব পাৰে, কিন্তু এই পৰিস্থিতিৰ মাজৰ পৰা ওলাই গৈ ঈশ্বৰৰ নাম ল'ব পৰাতে সেইজন ভক্ত কৃষ্ণ। সেই প্ৰভুসকল আমি আগৰ পৰ্যায়ত আকৌ আলোচনা কৰিম। কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। মই দুৰাচৰ কেৱলে তোমাৰ পৰা ধীনাৰায়ণ কুকুৰী লয়দা কুকুৰী পক্ষীৰো হেৰা ৰাম পক্ষীৰো হেৰা